মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা কালত আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিলো। প্ৰতিবিম্ব কেনেকৈ গঠন হয় গোলাকাৰ দাপনত, অৱতল উত্তল দাপনত আলোচনা কৰিলো। আজি আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। পোহৰৰ প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন অফ লাইট। পোহৰৰ প্ৰতিসৰণ আচলতে সচৰাচৰ আমি কিছুমান কাৰ্য কৰি যাওঁ, সাধাৰণ কিছুমান কাৰ্য কৰোঁ। যদি আমি উদাহৰণ লওঁ তেতিয়াহ'লে আমি কি পাম? আমাৰ দৈনন্দিন জীৱনত চলি থকা কিছুমান কাৰ্য যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি প্ৰতিফলনৰ বিষয়ে ভালদৰে ধৰিব পাৰিম। যেনিবা তুমি টিউবৱেলৰ পৰা যিকোনো পাত্ৰ এটাত পানী ৰাখিলা, পানীপূৰ্ণ পাত্ৰ এটাত তুমি ওপৰৰ পৰা এনেকে লক্ষ্য কৰা, চাবা তাৰ তলিটো কিছু ওপৰলৈ উঠি অহা যেন লাগে, হয়নে? কিন্তু আচলতে বা প্ৰকৃততে উঠি অহা হয়নে? তুমি যিটো টিন ললা, বাল্টিং ললা, সেই বাল্টিঙত পানী ভৰাইছা, ভৰাই পেলাই ওপৰৰ পৰা এনেকে লম্বভাৱে চাবা, চোৱাৰ লগে লগে চাবা তাৰ তলিটো অলপ ওপৰলৈ উঠি অহা যেন দেখা গৈছে। আচলতে হয়নে এনেকুৱা? নাইবা মাৰি এডাল ললা, পৰিষ্কাৰ পানীত আধালৈকে ডুবাই দিয়া, আধাখিনি পানীৰ ওপৰত আছে, আধাখিনি ডুবাই দিলা, চাবা এই পানীৰ তলৰ খিনি অলপ বেকা হৈ থকা দেখা যায়। কিন্তু প্ৰকৃততে মাৰিডাল বেকা নে? নহয় বেকা। ইয়াৰ উপৰিও তোমাৰ হাতৰ আঙুলি কেইটা পৰিষ্কাৰ পাত্ৰ এটাত পানী লোৱা, ডাঙৰ পাত্ৰ এটাত পানী লৈ পেলাই আধালৈকে ডুবাই দিয়া, এইখিনিলৈকে ডুবাই দিয়া, এইখিনি ওপৰত আছে, গতিকে সেই ডুবাই দিয়া এইখিনি বেকা দেখা যাব। কিন্তু আচলতে আঙুলিকেইটা বেকা কৰিছানে তুমি? বেকা কৰা নাই। কিয় দেখা যায়? নাইবা এটা পাত্ৰ ললা, পাত্ৰত তুমি মুদ্ৰা এটা থলা, থৈ পেলাই তুমি লক্ষ্য কৰিছা, লক্ষ্য কৰি আছা আৰু লাহে 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 এনেকে পিছুৱাই পিছুৱাই গৈ আছা। তুমি এনেকে পিছুৱাই গৈ থাকা যিমানলৈকে মুদ্ৰাটো দেখা যায়। এটা সময়ত পিছুৱাই গৈ থাকিলে এটা সময়ত চাবা মুদ্ৰাটো তোমাৰ আৰু দৃশ্যমান নহয়, তুমি দেখা নোপোৱা। ধৰিব পাৰিছানে বস্তুটো? তুমি আৰু দেখা নোপোৱা সেই মুদ্ৰাটো। পাত্ৰটো খালি, একো নাই। তুমি মুদ্ৰা এটা থলা, কইন এটা থলা, 1 টকীয়া, 5 টকীয়া, 10 টকীয়া কইন এটা থৈ দিলা, থৈ পেলাই তুমি মুদ্ৰাটো লক্ষ্য কৰি পিছুৱাই পিছুৱাই গৈ থাকা। এটা নিৰ্দিষ্ট দূৰত্ব যোৱাৰ পিছত চাবা মুদ্ৰাটো তুমি আৰু দেখা নাপাবা। তেতিয়াই কি কৰা? কাৰোবাক কোৱা সেই পাত্ৰটোত পানী ঢালি দিলে। এতিয়া সেই পাত্ৰটোত পানী ঢালি দি দিলে, পানী ঢলাৰ পিছত চাবা তুমি যে ৰৈ আছা ইয়াত, মুদ্ৰাটো দেখা পোৱা নাই, কিন্তু তেতিয়া তোমাৰ মুদ্ৰাটো চকুত আকৌ দৃশ্যমান হ'ব, তুমি আকৌ দেখা পাবা। এনেই পাত্ৰটোত পানী নথকা অৱস্থাত তুমি মুদ্ৰাটো দেখা পোৱা নাই, তুমি তাতে ৰৈ আছা, কিন্তু পানী দিলে, পানী দিয়াৰ পিছত তুমি তাতে ৰৈ আছা, তেতিয়া তুমি মুদ্ৰাটো দেখা পাইছা। এতিয়া এইবিলাক কিয় হয়? নে কোনোবাই যাদু কৰে? আমি জানো নহয় যাদু, হয় নহয়? দেখিছানে নাই যাদু? নে যাদু কৰিছে কোনোবাই? যিয়েই নহওক, এইবিলাক কিয় হয়? এইবিলাক সচৰাচৰ আমাৰ দৈনন্দিন ঘটনা, গতিকে আমি লক্ষ্য নকৰো, ভ্ৰূক্ষেপ নকৰো, ভ্ৰূক্ষেপ কৰি যাওঁ। গতিকে এই ঘটনাবিলাকৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। আমি বস্তু এটা কেতিয়া দেখা পাওঁ? যেতিয়া বস্তুটো পোহৰত থাকে, হয়নে? পোহৰ পৰিলেহে আমি বস্তুটো দেখা পাওঁ, এন্ধাৰত আমি দেখা নাপাওঁ। এতিয়া পৰিষ্কাৰ পানী তুমি টিনত ললা,
লোৱাৰ পিছত তুমি চালা খালী পাত্ৰটোৰ তলিটো চালা কিমান তলত আছে, পানী ভৰ্তি কৰিলে ওপৰৰ পৰা এনেকে চালা তলিটো অলপ ওপৰলৈ উঠি অহা যেন লাগে, হয়নে? কিন্তু আচলতে তলিটো তাতেই আছে, তোমাৰ চকুত কিন্তু ওপৰলৈ উঠি অহা যেন লাগিছে। গতিকে চোৱা, পোহৰটো সূৰ্যৰ পৰা বায়ুৰ মাজেৰে আহিছে, হয়নে? আহি পেলাই পৰিষ্কাৰ পানী যিহেতু তলিটো দেখা পাইছো, আমি পোহৰতহে বস্তু দেখা পাওঁ, গতিকে পানীৰ মাজেৰে পোহৰ গৈ সোমাইছে। কাৰণ দুয়োটা স্বচ্ছ মাধ্যম, বায়ু এটা মাধ্যম, পানী আৰু এটা মাধ্যম, দুয়োটা কিন্তু স্বচ্ছ, দুয়োটাৰ মাজেৰে পোহৰ কি কৰে, পাৰ হৈ যাব পাৰে। গতিকে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত যদি পোহৰ পাৰ হৈ যায়, তেতিয়াহ'লে পোহৰে কি, আমি সচৰাচৰ কি জানো, পোহৰে সদায় সৰলৰৈখিকভাৱে গতি কৰে স্বচ্ছ মাধ্যমত, হয়নে? কিন্তু যদি পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত গৈ সোমায়, তেতিয়াহ'লে পোহৰৰ গতিৰ দিশৰ কিছু পৰিৱৰ্তন ঘটে, দিশ সলনি হয়। আৰু এই দিশ সলনি হোৱা পৰিঘটনাটোৱেই হৈছে পোহৰৰ প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন। ধৰিব পাৰিছানে? কোনো উৎসৰ পৰা এটা মাধ্যমেদি পোহৰ আহি আন এটা মাধ্যমত প্ৰৱেশ কৰিলে দুয়ো মাধ্যমৰ সংযোগস্থলত তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হয়, আৰু এয়াই হৈছে পোহৰৰ প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন। পোহৰ ৰশ্মি কি কৰিছে, ধৰি লোৱা বায়ু মাধ্যমৰ পৰা, এইটো যেনিবা সূৰ্য, এইটো যেনিবা সূৰ্য, হয়নে? সূৰ্যৰ পৰা পোহৰ ৰশ্মি বায়ুৰ মাজেৰে আহিছে, নাই? ইয়াত যেনিবা পানী মাধ্যম আছে, বুজি পাইছানে? পানী মাধ্যম আছে। সূৰ্যৰ পৰা পোহৰ ৰশ্মি আহি পেলাই এনেকে পৰিছে, পানীত গৈ সোমাব, পৰিষ্কাৰ পানী, সোমোৱাৰ লগে লগে কি হব, এইটো দিশত গতি কৰিব, এনেকে গতি কৰিব। চোৱাচোন, দুটা, এইটো হল বায়ু মাধ্যম, বায়ু, এইটো কি আছে, পানী আছে, ইয়াত পানী মাধ্যম আছে, হয়নে? পানী মাধ্যম, পানীত গৈ সোমাইছে, পানীত সোমোৱাৰ লগে লগে তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হৈছে। আচলতে যাব লাগিছিল এইটো দিশত, হয়নে? এইটো দিশত নগৈ এইটো দিশত গৈছে, এইটো যাব লাগিছিল এইটো দিশত, হয়নে? এইটো দিশত নগৈ এইটো দিশত গৈছে, গতিকে গতিৰ পৰিৱৰ্তন হৈছে। গতিকে দুয়ো মাধ্যমৰ যিটো সংযোগস্থল, এই সংযোগস্থলত কি হৈছে, পোহৰৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটিছে। আৰু এই গতিৰ দিশৰ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোৰ নামেই হৈছে পোহৰৰ প্ৰতিসৰণ। এতিয়া এইটো হ'ল বায়ু মাধ্যম, এইটো পানী মাধ্যম, বুজি পাইছানে? এইটো বায়ু মাধ্যম আৰু এইটো পানী মাধ্যম। মাধ্যমটো হ'ল এইটো ঘন মাধ্যম, ঘন, আৰু পানীটো হ'ল লঘু বা পাতল, লঘু মাধ্যম। যে পোহৰ ৰশ্মি কি এটা মাধ্যমৰ পৰা আহি পেলাই আন এটা মাধ্যমত সোমাইছে, প্ৰৱেশ কৰিছে, প্ৰৱেশ কৰাৰ লগে লগে দুই মাধ্যমৰ সংযোগস্থলত কিছুমান তাৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটিছে, আৰু এই পৰিৱৰ্তনৰ নামেই হৈছে পোহৰৰ প্ৰতিসৰণ। আৰু এই প্ৰতিসৰণৰ কাৰণেই কি দেখা গৈছে, যে এই পানী ভৰ্তি টেংকি এটা, পাত্ৰ এটাৰ তলিখন অলপ ওপৰলৈ উঠি অহা যেন দেখা পোৱা যায়। কাৰণ চোৱা, গতিকে এই আচলতে আহিছে এইটো দিশত আমি চাব লাগিছিল, কিন্তু ৰশ্মিটো এইটো দিশত আহিব লাগিছিল, হয়নে? নাইবা তুমি পানীত মাৰি এডাল থোৱাচোন, আধালৈকে ডুবাই দি দিয়া, এইটো যেনিবা পানী আছে, হয়নে? মাৰি এডাল তুমি ডুবাই দি দিয়া, নাইকে এডাল বাঢ়ি এনেকে ডুবাই দিছা, ই কি হব, এনেকে অলপ বেকা দেখা যাব। কিন্তু হব লাগিছিল এইটো দিশত, মাৰিডাল আচলতে এইটো দিশতে আছে, এনেকে আছে, কিন্তু তোমাৰ চকুত গৈ এইটো দিশত পৰিছে, চকুত এইটো দিশতহে পৰিছে,
বুজি পাইছানে? চকুত গৈ এইটো দিশত পৰিছে এনেকে। এইটো দিশত পৰিছে, কিন্তু থাকিব লাগিছিল, তুমি চাব লাগিছিল এইটো জমাইডাল প্ৰকৃততে এইটো দিশতে আছে, কিন্তু পৰিষ্কাৰ পানী, গতিকে পানীৰ তলত তুমি এইখিনি, অৰ্থাৎ তোমাৰ আঙুলি ইমানলৈকে ডুবাই দিলা, আঙুলিকেইটা বেকা দেখা যাব। এতিয়া চোৱা, এইটো বেকা দেখা যোৱাৰ লগে লগে আছে এইটো দিশত, ইয়াত দেখা গৈছে, অলপ ওপৰত উঠি আহিছে নে নাই? অলপ ওপৰত দেখা গৈছে। আৰু এই ওপৰত দেখা যোৱাৰ কাৰণেই আমি পানীৰ তলত থকা বস্তু এটা সদায় প্ৰকৃত স্থানতকৈ অলপ ওপৰত দেখা পাওঁ। তাৰ কাৰণে পানীপূৰ্ণ পাত্ৰ এটাত তলিখন অলপ ওপৰলৈ উঠি অহা যেন লাগে। আৰু এই প্ৰতিসৰণৰ কাৰণেই, যিহেতু সেই পাত্ৰটোত, খালী পাত্ৰটোত মুদ্ৰা আছে, তুমি পিছুৱাই গৈ থাকিলা, দেখা নাপালা, পানী দিয়াৰ পিছত তোমাৰ দৃশ্যমান হল, তাৰমানে কি পোহৰটো পানীত সোমোৱাৰ লগে লগে তাৰ গতিৰ দিশত পৰিৱৰ্তন ঘটিছে, অৰ্থাৎ পোহৰৰ প্ৰতিসৰণ ঘটিছে। আৰু এই প্ৰতিসৰণ ঘটাৰ কাৰণেই তুমি মুদ্ৰাটো, পাত্ৰৰ তলিত থকা মুদ্ৰাটো দেখা পাইছা। গতিকে প্ৰতিসৰণৰ কাৰণে এইবিলাক, যে অলপ ওপৰত উঠি অহা যেন দেখা যায়। গতিকে পোহৰৰ প্ৰতিসৰণৰ কাৰণেই আমাৰ এইবিলাক পৰিঘটনা সংঘটিত হয়। গতিকে আমি কি গম পালো, যে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত সোমালে দুই মাধ্যমৰ সংযোগস্থলত তাৰ গতিৰ দিশত কিছু পৰিৱৰ্তন ঘটে, আৰু তাৰ নামেই হৈছে, আৰু সেয়েই হৈছে পোহৰৰ প্ৰতিসৰণ। গতিকে তেনেকুৱা ধৰণৰ প্ৰাসংগিক প্ৰশ্ন কিছুমান সোধে। এবাৰ ফাইনেলত তেনেকৈ কুৱেশ্যন এটা আহিছিল যে তুমি জুং লৈ মাছ মাৰিছা, পৰিষ্কাৰ পানী মাছ দেখা গৈছে, জুংটো মাছটোত ক'ত মাৰিবা যাতে বিন্ধে? ওপৰত মাৰিবা নে তলত নে আগত নে পিছত? এবাৰ আহিছিল ফাইনেলত এইটো কুৱেশ্যন। ক'ত মাৰিবা? জুংটো মাৰিব লাগিব ক'ত? যিহেতু কি প্ৰকৃত স্থানতকৈ বস্তুটো অলপ ওপৰত দেখা যায়, পানীৰ তলত। যদি মাছটো চাই পেলাই তুমি জুংটো মাৰি দি দিয়া, মাছটো নিপিন্ধে। ক'ত মাৰিব লাগিব? অকণমান ওপৰত মাৰিব লাগিব। গতিকে বস্তুটো প্ৰকৃত অৱস্থান হল এইটো, আৰু এইটো হল তাৰ কি আপাত অৱস্থান। গতিকে আপাত অৱস্থানত যদি চাই মাৰি দি দিয়ে, নিপিন্ধে। ক'ত মাৰিব লাগিব? অলপ তলত মাৰিব লাগিব, তেতিয়াহে মাছটো বিন্ধিব। গতিকে তেনেকুৱা প্ৰাসংগিক প্ৰশ্ন সোধে। আৰু কি দেখা যায়, পানীৰ তলত বস্তু এটা অলপ ডাঙৰ দেখা যায়। তুমি আঙুলিকেইটা, হাতৰ আঙুলিকেইটা পৰিষ্কাৰ পানীত আধালৈকে ডুবাই দিয়া, পানীৰ তলত যিখিনি অংশ আছে সেই অংশখিনি চাব অলপ মোটা মোটা শকত শকত দেখা যায়। গতিকে এইবিলাক কি পোহৰৰ প্ৰতিসৰণৰ কাৰণে হয়। তুমি ধৰি লোৱা নেমু টেঙা এটা, সৰু নেমু টেঙা এটা পানীত ডুবাই দি দিলা, তলিত পৰি আছে, চাবা বহুত ডাঙৰ দেখা গৈছে, কিন্তু উঠাই আনিলে সৰু। গতিকে পোহৰৰ প্ৰতিসৰণৰ কাৰণে এইবিলাক পৰিঘটনা সংঘটিত হয়। পৰীক্ষাত সোধে কিন্তু। গতিকে আমি কি গম পালো, কোনো উৎসৰ পৰা পোহৰ ৰশ্মি এটা মাধ্যমেদি আহি আন এটা মাধ্যমত প্ৰৱেশ কৰিলে দুই মাধ্যমৰ সংযোগস্থলত পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন ঘটে, আৰু এই হৈছে পোহৰৰ প্ৰতিসৰণ। এতিয়া এইটো ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত পোহৰ সোমাইছে, হয়নে? এতিয়া এইটো হল তাৰ আপতিত ৰশ্মি, এইটোতো প্ৰতিফলিত ৰশ্মি, হয়নে? এইটো হল আপতিত ৰশ্মি, আপতিত ৰশ্মি। এইটো হল প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি, এইটো তাৰ আপতন বিন্দু। ইয়াত আমি এডাল ৰেখা টানি দিওঁ, আমি প্ৰতিফলনৰ দৰে ৰেখা এডাল টানি দিওঁ, এইটো হয়নে? ৰেখাডালক কোৱা হব অভিলম্ব। ইয়াক আমি বঢ়াই দিওঁ, এনেকে বঢ়াই দিওঁ, চাওচোন কলৈ আহে, ইয়ালৈ আহিছে, হয়নে? গতিকে এই ৰেখাডাল হৈছে কি অভিলম্ব। গতিকে এইটো প্ৰতিফলিত ৰশ্মি, এইটো হল অভিলম্ব, হয়নে? এতিয়া চোৱা, আপতিত ৰশ্মি আৰু
অভিলম্ব, এই দুটাৰ মাজত এটা এংগুল উৎপন্ন আছে, বুজিছেনে? ইয়াতো প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজত এটা এংগুল উৎপন্ন আছে। ঠিক তেনেকে ইয়াতো আমি যদি এটা লম্ব টানি দিওঁ, আমাৰ এইটো হ'বনে? হ'বনে নাই? তেতিয়াহ'লে আমি কি পাম চাওচোন। এইটো পানী। আচ্ছা, তেতিয়াহ'লে এইটো হ'ল আমাৰ অভিলম্ব। গতিকে এইটো হ'ল তাৰ অভিলম্বৰ সৈতে আপত্তি ৰশ্মি কৰা কোণ, এইটো হ'ল তাৰ অভিলম্বৰ সৈতে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ সৈতে কৰা কোণ। এতিয়া চোৱাচোন কি দেখা গৈছে, যে আপতন কোণ আৰু এইটো প্ৰতিসৰণ কোণ, আপতন কোণৰ তুলনাত প্ৰতিসৰণ কোণৰ মান বেছি। ঠিক এইটো আপতন কোণ প্ৰতিসৰণ কোণ বেছি হৈছে নে নাই, এইটোৰ তুলনাত এইটো বেছি। গতিকে এইটো আমি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত পোহৰ সোমাইছে, হয়নে? এতিয়া ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত পোহৰ সোমোৱাৰ লগে লগে কি হয়, প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়। কোনটো বেছি হৈছে, হয়নে? এংগুলটো বেছি হৈছে, এংগুলটো বেছি হৈছে, গতিকে আঁতৰি গৈছে প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ পৰা, হয়নে? আৰু যদি ঠিক তেনেকে পোহৰ ৰশ্মি ঘনৰ পৰা লঘুত প্ৰৱেশ কৰিছে, গতিকে লঘুৰ পৰা ঘনতো প্ৰৱেশ কৰিব পাৰে, কোনো কথা নাই। গতিকে এইটো বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিছে, ঠিকেই দেখা গৈছে যে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি গৈছে, হয়নে? 9ৰ এটা ক্লাছ 10ৰ। গতিকে আজি ভিডিঅ'ত ফৰ্মেটটো দি দিম, এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা, আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা, তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম, আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম, এতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ, সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা হয় মাহত, হলেও 18 টকা পৰে। এনেই টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়, ইয়াত কিমান দিছো, মাত্ৰ 1500 টকা। তাতে সামান্য পইচা, মাত্ৰ 2 এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা, মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ, থেংক ইউ।